Hello students, to আজি আমাৰ আছে ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ নিউ প্যাটাৰ্নৰ সোশ্যাল সায়েন্স কোৱেশ্চন পেপাৰ। এখন আছে কাছাৰ ডিস্ট্ৰিক্টত হৈ যোৱা আজি কোৱেশ্চন পেপাৰখন। তো এতিয়ালৈ আমি কামৰূপ ডিস্ট্ৰিক্টৰ ইংলিছ পেপাৰখন দিলোঁ যোনটো আজি হৈ গৈছিলে। তো সেইখনটো ক'ব গ'লে ইজি পেপাৰ আছিল আৰু বেছি নিউ প্যাটাৰ্নৰ কোৱেশ্চন অহা নাই। কিন্তু এই পেপাৰখন ষ্টুডেণ্টে কৈছে যে নিউ প্যাটাৰ্নৰ বহুতো কোৱেশ্চন আহিছে আৰু অলপ টান পোৱা বুলিও জনাইছে। আৰু সোশ্যাল সায়েন্স সাবজেক্টৰ কাৰণে এই পেপাৰখন বহুত ইম্পৰ্টেণ্ট হয়। তো এখন প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট হাফ ইয়াৰলি আগত, কাৰণ ইয়াত নিউ প্যাটাৰ্নৰ বহুত কোৱেশ্চন আছে পিছলৈ। ৰিজনিং এছাৰশ্যন আছে আৰু মাল্টিপল MCQৰো আছে। কিন্তু এই পেপাৰখন এটা প্ৰব্লেম হ'ল যে ইয়াত আছে অকল ইংলিছ লেংগুৱেজ আৰু বাংলা লেংগুৱেজত আছে, ইয়াত অসমীয়া লেংগুৱেজত নাই। তো আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিয়ে অলপ বুজিব দিগদাৰ পাব পাৰা, কিন্তু তোমালোকে ট্ৰাই কৰিবই লাগিব, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট পেপাৰ হয়, এখন তোমালোকে মিছ কৰিব নোৱাৰা। তো চোৱা, ইন হুইচ ইয়েৰ ৱাজ দ্য ৰেগুলেটিং এক্ট পাছ? কিমান চনত? 1773। অপশ্যন চিটো হ'ব কাৰেক্ট। নেক্সটটো চোৱা, by which name the Bengal Technical Institute later came to be known as? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, যাদৱপুৰ ইউনিভাৰ্চিটি। আৰু এটা কথা কৈ দিওঁ যে ইয়াত টিক মাৰা মানে শুদ্ধ নহয়, কাৰণ ষ্টুডেণ্টজনেহে চেণ্ড কৰিছে, মই কৈ যোৱাখিনি তোমালোকে চাই যাবা। তাৰপিছত থাৰ্ড নম্বৰ কুৱেশ্যনটো চোৱা, হুৱেৰ ডিড গান্ধীজী ফাৰ্ষ্ট ইউজ দ্য টাৰ্ম সত্যাগ্ৰহ? ক'ত ইউজ কৰিছিলে? ছাউথ আফ্ৰিকা। অপশ্যন ডি। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোয়িং গিভেন বিল' এন এক্সাম্পল অফ টাৰ্চিয়াৰী অকুপেশ্যন? কোনটো টাৰ্চিয়াৰী অকুপেশ্যনৰ এক্সাম্পল হয়? কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, টুৰিজম। তাৰপিছত মহাত্মা গান্ধী চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট লিখা আছে, তেনেহ'লে দেশ ইজ ইকুৱেল টু খিলাফত মুভমেণ্ট কোন হ'ব? মৌলানা চৌকত আলী। অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ। তাৰপিছত নেক্সটটো চোৱা, দ্য নিউজ পেপাৰ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন নেটাল বাই এ গ্ৰেট চ'ল ফেমাছলি ৰেফাৰ্ড এজ ফাদাৰ অফ নেশ্যন। তো ইয়াত ডাইৰেক্ট গান্ধীজী বুলি দিয়া নাই, কিন্তু কৈছে ফাদাৰ অফ নেশ্যন বুলি। কাৰেক্ট এনচাৰটো কি হ'ব? ইণ্ডিয়ান অপিনিয়ন। অপশ্যন চিটো হ'ব কাৰেক্ট। পিছৰখিনি তোমালোকে নিজে চাই যোৱা। প্ৰথম MCQখিনি অলপ বেছিক নিচিনা পাবা, কিন্তু লাষ্টত তোমালোকে ৰিজনিং এছাৰশ্যনৰো কুৱেশ্যন পাবা, আৰু নিউ পেটাৰ্ণৰো বহুত MCQ আছে পেপাৰখনৰ পিছলৈ। লং কুৱেশ্যনখিনি নকৰিলেও নাই, কিন্তু MCQখিনি তোমালোকে এটেম্প কৰিবা ইয়াত, কাৰণ এই পেপাৰখনত কিছুমান ইম্পৰ্টেণ্ট MCQ আছে পিছৰ ফালে। তো সেইখিনি প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট। তো চাই যোৱা এই পেপাৰখন, লগতে হেল্প আৰু গাইডেন্স পাই থাকিবৰ কাৰণে আমাৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰিবা, তলত লিংকটো দিয়া থাকিব।
ইমান আছিলে আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা, আৰু আমাৰ হোৱাটছআপ চেনেলটো যদি এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰিবা, লিংক পিন কমেণ্টত দিয়া থাকিব। লগতে তোমালোকে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো ফ'ল' কৰিব পাৰা, তাতো আমি যদি সময় পাওঁ এই ফটোজখিনি প'ষ্ট হিচাপে দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, এনেধৰণৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ ভিডিঅ' আমাৰ চেনেলত আগলৈ আহি থাকিব।